Respected viewers and my dear friends, welcome back. TET Teacher Recruitment LPUP যেটো এডভার্টাইজমেন্ট চলি আছে 5550 সেই এডভার্টাইজমেন্টৰ ভেৰিফিকেশ্যন আৰু এটা নোটিফিকেশ্যন আহিল। এই নোটিফিকেশ্যনটো বেসিক্যালি পিডব্লিউডিৰ ক্যান্ডিডেটৰ সকলৰ কাৰণে আকৌ দিছে। সো এই নোটিফিকেশ্যন কি লিখিছে আকৌ কি কৰিব লাগিব এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। And one request to you, channel to subscribe kori dibo. So let's start the video. My dear friends, Government of Assam, Director of Elementary Education Assam, Kahlipara, Guwahati 19, date আছে 10/12/2024 নোটিশ দিছে। কি নোটিশ দিছে? এই নোটিশৰ যোগেদি এলপিইউপি রেগুলার টেটকাম এলপিইউপি রেগুলার পদৰ কাৰণে যেটো বিজ্ঞাপন দিছিল 5550 ইয়াত পিডব্লিউডি ভেৰিফিকেশ্যন দিছিল 3 তাৰিখত পৰা 3 তাৰিখলৈকে আছিল। তাত যিবোৰ ক্যান্ডিডেটে এবসেন্ট আছিল এই 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে যেটো আছিল হেতু তাত যে এবসেন্ট আছিল 4 দিনৰ ভিতৰত সেই এবসেন্ট ক্যান্ডিডেট সকলক আকৌ মাতিছে। এবসেন্ট আছিল সেই এবসেন্ট ক্যান্ডিডেটবোৰক আকৌ 16 ডিসেম্বৰলৈকে মাতিছে। 16 ডিসেম্বৰ একদিনে সময় পাব। এবাৰ কিন্তু এবসেন্ট থাকিলে আৰু চান্স নাপাব। ইসিএত যেনেকুৱা দুবাৰ চান্স দিছিল ঠিক তেনেকুৱা পিডব্লিউডিৰ দুবাৰ চান্স দিছে। আৰু আপোনালোকে কি এবসেন্ট থাকে? এবসেন্ট থকাৰ কাৰণ কি? এবসেন্ট থাকিব নালাগে না হয়, কিবা কাৰণত এবসেন্ট আছে সেইটো ঠিকই আছে। তাৰ পিছত কনফাৰেন্স হল এইটো একে সেম থাকিব আৰু সকলো ডকুমেন্টছখিনি লগত লৈ যাব কৈছে। দুটাকৈ সেট আকৌ নিচিনা সেম আৰু physical documents verification will be held this regard no more মানে ইয়াৰ পিছত আৰু নহব। The candidates found absent during the physical documents verification will be summarily rejected from their candidature. Candidature পৰা আপোনালোকে বঞ্চিত হ'ব যদি এইবাৰো absent থাকে। সো গতিকে এইবাৰ absent নাথাকিব। আপোনালোকে absent আছিল সেই কাৰণে এই নোটিফিকেশনটো দিছে। ঠিক তেনেকুৱা যেনেকুৱা ইসিএৰ ক্ষেত্ৰত absent আছিল আকৌ নোটিফিকেশন ওলাইছিল, ঠিক তেনেকুৱা পিডব্লিউডিৰ ক্ষেত্ৰতো এবসেন্ট নিশ্চয় আছে সেইকাৰণে নোটিফিকেশনটো ওলাইছে। জেনাৰেল ভেৰিফিকেশ্যনটো এই মাহৰ ভিতৰতে হ'ব বুলি মই কৈছিলোঁ। হয়, এই মাহৰ ভিতৰতে হোৱাৰ চান্স আছে। তো গতিকে পিডব্লিউডি ক্যান্ডিডেট সকল আপোনালোকে যিবোৰ এবসেন্ট আছিল এইবাৰ কিন্তু এটেন্ড হ'বই লাগিব, নহ'লে কিন্তু আপোনাৰ ক্যান্ডিডেটচাৰ কেনসেল হৈ যাব। সো এইখিনি আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব এণ্ড ফ্ৰেণ্ডৰ লগত আপোনাৰ কিবা জানিবলৈ হ'লে কমেণ্ট কৰিব আৰু চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ সো মাচ।